বজাৰত প্ৰত্যেক বছৰ দুবাৰকৈ জুই লাগে। আজি ধৰক 5 বছৰ ধৰি কয়গুছি বজাৰত কমেও 10 বাৰ জুই লাগিছে। এইফালে তেল ডিপুত লাগিছিল, ইফালে তেল ডিপুত লাগিছিল আৰু কয়গুছি বজাৰৰ মাজমজিয়াত জুই লাগিছে। ইয়াতে মোৰ ফাৰ্মাচী আছে। যেতিয়া জুই প্ৰথম লাগে মই 2টা পিছত আহিছোঁ, 2টাত জুই লাগিছে, 2টা পিছত আহিছোঁ। এইখিনিতহে তাতে জুই লগা আছিল। সেই জুইখিনি তাতে কোনো ধৰণৰ হেৰি নাই। ইফালে তাতে CC কেমেৰা আছে, CC কেমেৰাৰ তাঁৰডাল কাটা আছে, চিঙা নাই, কাটি দিছে, কাটা নিদি কাটি দিছে। গতিকে তাতে আমাৰ সন্দেহ হয় যে এইটো কোনো দুষ্ট চক্ৰই এই কামটো কৰিছে। এইটো উচিত তদন্ত হ'ব লাগে, তদন্ত কৰি বাহিৰ কৰিব লাগে এইটো কেনেকৈ জুইটো লাগিল। আৰু প্ৰত্যেক বছৰে এই 2টা বজাত জুই লাগে। শ্বৰ্ট চাৰ্কিট হ'লে 2টা বজাত শ্বৰ্ট চাৰ্কিট হ'ব নেকি? দিনতো হ'ব, ৰাতিপুৱা হ'ব, যেতিয়া তেতিয়া হ'ব পাৰে। যিমানবাৰ জুই লাগিছে 2টা, 3টা, 2:30টাত জুই লাগে। গতিকে এইটো আমাৰ তদন্ত কৰিব লাগে। এইটো কোনো দুষ্ট চক্ৰৰ কাম হ'ব। আৰু যিহেতু তাতে টিউবৱেলৰ মাথাটো খোলা আছে আৰু CC কেমেৰাৰ তাঁৰডাল কাটা আছে, গতিকে এইটো তদন্ত কৰি ওলাব লাগে বিভাগীয় কৰ্তৃপক্ষই। এইটো আমাৰ দাবী থাকিল। আৰু যিখিনি ধ্বংস হৈছে এই ধ্বংসখিনি যিমান 2-3 কোটি টকাৰ মানে বস্তু বাহিনী ধ্বংস হৈছে, এইটো কোনে দিব এতিয়া? এইটো গৰীব মানুহবিলাকে এইবিলাক দোকান কৰি চলি আছে, মানে ফেমিলিটো চলাই আছে। তেওঁলোকে কেনেকৈ ঈদৰ সময়ত মাৰা নিছে। এতিয়া চব দোকানতে মাল ভৰ্তি, কাপোৰৰ দোকান, জোতাৰ দোকান, ইফালে আপোনাৰ হোলচেল দোকানো আছে। হোলচেল দোকানতো বহুত ক্ষতি হৈছে। নাই, বিধায়কক যোৱাবাৰো কোৱা হৈছে আপুনি ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা কৰক, কিন্তু কৈছে নাই টাউন কমিটি নহ'লে ফায়াৰ ব্ৰিগেড নহয়। গতিকে ফায়াৰ ব্ৰিগেড নহ'লে এইটোতো চেমি ডাউন হৈ আছে না। ৰাতি 10টা-11টালৈকে ইয়াতে বিক্ৰী হয়, দোকানবিলাক খোলা থাকে। গতিকে এইটো টাউনৰ কি বাকী আছে? গতিকে এতিয়া অতি সোনকালে ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা কৰিব লাগে। আৰু এই যিটো আজি জুই ধ্বংস হৈছে ইয়াৰ উচিত তদন্ত হ'ব লাগে। যদি আমি CCTVৰ তাঁৰডাল কাটা নাপালোঁ হয় কথা নাছিল। আৰু টিউবৱেলৰ মাথাটো খোলা আছে, গতিকে এইটো তদন্ত কৰিব লাগে বিভাগীয় কৰ্তৃপক্ষই। গতিকে এইখিনি আমাৰ দাবী। কাৰবাৰী সংঘ এতিয়া অকেজো হৈ আছে, তেওঁলোকে কোনো হিচাপ পাতি নিদিয়ে। আৰু তেওঁলোকে কোনো এটা ল'ৰা ৰাখিছে, তেওঁ কালেকশ্যন কৰে আৰু তেওঁ পইচাটো লৈ থাকে। কোনো ধৰণৰ হিচাপ পাতি নাই। আজি 3 বছৰ হৈ গ'ল, কোনো ধৰণৰ মিটিং দিয়া নাই। আমি বাৰে বাৰে কৈ আছোঁ যে আপুনি হেৰি কৰক, মিটিং দিয়ক, আমি কমিটি বদলাই দিম। গতিকে এই তেওঁলোকে কোনো কাম নকৰে। গতিকে এইটোৰ কাৰণে জগৰীয়া এই কয়গুছি কাৰবাৰী সংঘও সমান জগৰীয়া। মানে মই এটাই ক'ব বিচাৰিছোঁ আমাৰ স্থানীয় বিধায়কক, মানে আজি 6 মাহমান আগতে জুই লাগিছিল তেল ডিপুৰ ওচৰত। তাৰ আগতে মানে দক্ষিণ ফালে লাগিছিল, আজি ইয়াত লাগিল। তাৰপিছতো বিধায়কে কি কৰি আছে? আমাৰ বিধায়কে কি কৰিলে? মানে জুই লাগি আছে, বিধায়কে দেখি আছে, ফায়াৰ ব্ৰিগেডত কোনো ব্যৱস্থা কৰা নাই। আজি দেখিছে কিমান জুই লাগি একদম শেষ হৈ গৈছে। কিমান দুখীয়া মানুহ আছিল, মাটি বিক্ৰী কৰি লোন কৰি দোকান কৰিছে, এতিয়া আৰু শেষ হৈ গ'ল। কি কৰিব আৰু এতিয়া মানুহে কি কৰিব? সেইটো বিধায়কে এটা কিবা কৰিব লাগে। বিধায়কে কৈছে যে জাগা নাই, অফিচ নাই ফায়াৰ ব্ৰিগেডত। আমাৰ আইপিতো জেগা আছে, কিবা জাগাৰ কিবা আছে নেকি? বিধায়কে যদি বিচাৰে জাগা ক'ৰবাত বনাই দিব পাৰে, কিন্তু সেইটো কৰা নাই। মানে কি ক'ম আৰু, বহুত দুখ লাগে। বিধায়কে আমাৰ 10 বছৰ ৰ'লে, শেষ হ'ল আৰু কেইদিনমান আছে, তথাপিও মানে এতিয়ালৈকে ফায়াৰ ব্ৰিগেড দিয়া নাই। আৰু দমফালি মাৰি থাকে, সেইটো কৰিছে। কি কৰিলে আমাৰ কাৰণে? তাতে জুই লাগিল, ইয়াতে জুই লাগিল। সেইখিনি মোৰ মানে এতিয়া মোৰ ফায়াৰ ব্ৰিগেড লাগে। আমাৰ কয়গুছি ফায়াৰ ব্ৰিগেড মানে লাগে, মানে দেখক আজি যদি থাকক ফায়াৰ ব্ৰিগেড থাকিলে মানে তাতে 3টা দোকানত জুই লাগিছিল ফাৰ্ষ্টত, তাৰপিছত এইখিনিত আহিল। যদি এটা ফায়াৰ ব্ৰিগেড হলাক হয়, তাত মিনিমাম 4-5টা পুৰি শেষ হৈ গ'ল, তাৰপিছত এইখিনি বাচি গ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।